এই ভিডিঅ'টোত আপোনাক দেখুওৱা হ'ব ষ্টেট স্কিম ডেটা কেনেকৈ এড কৰা হয়। তাৰ বাবে প্ৰথমে আপুনি ডিবিটিৰ ষ্টেট পৰ্টেলত লগ ইন কৰিব। লগ ইন কৰাৰ বাবে প্ৰথমতে ব্ৰাউজাৰত URL সাৰ্চ কৰিব dbt.assam.gov.in। এতিয়া আপোনাৰ সন্মুখৰ ফিল্ডখনত থকা লগ ইন বাটনত ক্লিক কৰক। এতিয়া আপোনাৰ সন্মুখত অহা ইউজাৰ নেম পাছৱৰ্ড ফিল্ডত গৈ ডিবিটি চেলৰ ফালৰ পৰা দিয়া ইউজাৰ নেম আৰু পাছৱৰ্ড এণ্টাৰ কৰিব। আৰু তলৰ এণ্টাৰ ভেৰিফিকেশ্যন কোড ফিল্ডত ভেৰিফিকেশ্যন কোড এণ্টাৰ কৰি সাইন ইন বাটনত ক্লিক কৰিব। এতিয়া আপোনাৰ সন্মুখত স্কিম লিষ্ট নামেৰে এখন পেজ আহিব। তাত আপোনাৰ ইউজাৰ নেমৰ এগেইনষ্টত মেপ হৈ থকা স্কিম কেইটা আপুনি দেখিব। প্ৰতিটো স্কিমৰ বাবে 5টা সেকশন থাকিব। আপুনি সেই সেকশনসমূহৰ ডেটা ফিল আপ কৰিব লাগিব। ইয়াৰ একশ্যন ফিল্ডৰ তলত থকা মেনেজ ডেটাত ক্লিক কৰক। লগে লগে ইয়াত সেকশন 1 জেনাৰেল ইনফৰমেশ্যন বুলি পেজ এখন আহিব। ইয়াত স্কিম নেম, মিনিষ্ট্ৰী নেম, স্কিম টাইপ, স্কিম কোড, বেনিফিট টাইপ ইত্যাদি দেখুৱাব। আপোনাৰ স্কিমৰ ডেটা অনুসৰি এই বিৱৰণসমূহ ভৰাব। এতিয়া whether scheme have been notified under State Aadhaar Act ফিল্ডত গৈ যদিহে আপোনাৰ স্কিম ষ্টেট আধাৰ এক্টৰ অধীনত ঘোষিত হৈছে তেতিয়াহ'লে yes সিলেক্ট কৰক, অন্যথা no সিলেক্ট কৰক। এতিয়া বেনিফিচিয়াৰী ডিজিটাইজেশ্যন ফিল্ডত গৈ যদিহে বেনিফিচিয়াৰী ডিজিটাইজেশ্যন হৈছে তেতিয়া yes সিলেক্ট কৰক, অন্যথা no সিলেক্ট কৰক। এতিয়া ওভাৰঅল স্কিম বাজেট ফিল্ডত গৈ চলি থকা ফাইনেন্সিয়েল ইয়েৰটোত এলট হোৱা স্কিম বাজেট এণ্টাৰ কৰক। এতিয়া ডিবিটি এপ্লিকেবল কম্পোনেণ্ট ফাণ্ড এলোকেশ্যন ফিল্ডত গৈ ডিবিটিৰ বাবে এলোকেটেড ফাণ্ড এমাউণ্ট এণ্টাৰ কৰক। Status of Scheme Specific MIS Integration and Data Reporting ফিল্ডত গৈ স্কিমৰ ষ্টেটাছ সিলেক্ট কৰিব। এতিয়া ইয়াত ডেটা এন্ট্ৰিৰ বাবে অহা লিষ্টখনৰ একশ্যন ফিল্ডৰ তলত অহা মেনেজ ডেটাত এণ্টাৰ কৰিব আৰু ডেটা এন্ট্ৰি কৰিব। এইটো কথা মনত ৰাখিব যে ডেটা সদায় ফাইনেন্সিয়েল ইয়েৰৰ আৰম্ভণিৰে পৰা এন্ট্ৰি কৰিব লাগিব আৰু যদিহে ফাইনেন্সিয়েল ইয়েৰৰ প্ৰথম কেইমাহত অৰ্থাৎ এপ্ৰিল, মে আদি মাহত একো ডেটা এণ্টাৰ কৰিব লগা নাথাকে তেতিয়া ফিল্ডবোৰত 0 এণ্টাৰ কৰিব। এতিয়া ইয়াত সেকশন 2 কিউমুলেটিভ বেনিফিচিয়াৰিজ ডিটেইলছ দেখাব। তাত টোটেল নাম্বাৰ অফ বেনিফিচিয়াৰিজ ফিল্ডত গৈ বেনিফিচিয়াৰিজৰ নম্বৰ এণ্টাৰ কৰক। এতিয়া নাম্বাৰ অফ বেনিফিচিয়াৰিজ ৰেকৰ্ডছ ডিজিটাইজড ফিল্ডত গৈ বেনিফিচিয়াৰি নাম্বাৰ এণ্টাৰ কৰক। এতিয়া নাম্বাৰ অফ আধাৰ অথেণ্টিকেটেড এণ্ড সিডেড বেনিফিচিয়াৰিজ ফিল্ডত গৈ নাম্বাৰ এণ্টাৰ কৰক। অসমত যিহেতু এতিয়াও আধাৰ বাধ্যতামূলক হোৱা নাই সেয়ে 0 এণ্টাৰ কৰিব পাৰে। এতিয়া নাম্বাৰ অফ বেনিফিচিয়াৰিজ হেভিং মোবাইল নাম্বাৰ ফিল্ডত গৈ নাম্বাৰ এণ্টাৰ কৰক। এতিয়া সেকশন 3 ফাণ্ড ট্ৰান্সফাৰত গৈ ফাণ্ড ট্ৰান্সফাৰ টু বেনিফিচিয়াৰিজ ফিল্ডত গৈ ফাণ্ড এণ্টাৰ কৰক। এতিয়া সেকশন 4A কেশ ট্ৰানজেকশ্যনত গৈ টোটেল নাম্বাৰ অফ ট্ৰানজেকশ্যনছ ফৰ ইলেক্ট্ৰনিক মোডছ ফিল্ডত গৈ টোটেল নাম্বাৰ এণ্টাৰ কৰক। এতিয়া এমাউণ্ট ট্ৰান্সফাৰ্ড ফিল্ডত গৈ এমাউণ্ট এণ্টাৰ কৰক। এতিয়া টোটেল নাম্বাৰ অফ ট্ৰানজেকশ্যন ফৰ আদাৰ মোডছ ফিল্ডত গৈ টোটেল নাম্বাৰ এণ্টাৰ কৰক। এতিয়া এমাউণ্ট ট্ৰান্সফাৰ্ড ফিল্ডত গৈ এমাউণ্ট এণ্টাৰ কৰক।
এতিয়া সেকশন 5 সেভিংছত গৈ নাম্বাৰ অফ ৰেকৰ্ডছ ডে ডুপ্লিকেট এণ্টাৰ কৰিব এতিয়া নাম্বাৰ অফ ঘোষ্ট / fake beneficiaries removed ফিল্ডত গৈ নাম্বাৰ এণ্টাৰ কৰক ফেক বেনিফিচিয়াৰী অৰ্থাৎ সেইবোৰ বেনিফিচিয়াৰী যাৰ নাম দুবাৰ আছে অথবা মৃত হোৱাৰ পিছতো বেনিফিট দি থকা হৈছিল বা সন্দেহজনক ডেটা জমা দিয়া বাবে বেনিফিচিয়াৰী লিষ্টৰ পৰা তেওঁলোকক গুচাই দিয়া হৈছে এতিয়া আদাৰ সেভিং ডিউ টু প্ৰসেছ ইমপ্ৰুভমেণ্ট / এফিচিয়েন্সি ফিল্ডত গৈ সেভিংছ এণ্টাৰ কৰক সেভিং এমাউণ্টটো উলিয়াবলৈ আপুনি নাম্বাৰ অফ ঘোষ্ট বেনিফিচিয়াৰী আৰু বেনিফিট এমাউণ্টৰ পূৰণ কৰিব লাগিব এতিয়া সেভিং এমাউণ্ট ফিল্ডত গৈ এমাউণ্ট এণ্টাৰ কৰিব এতিয়া তলত অহা ইজ ডিষ্ট্ৰিক্ট ৱাইজ ডেটা এভেইলেবল ফিল্ডত গৈ যদিহে ডেটা জিলা ভিত্তিত পোৱা হয় তেতিয়া ইয়েছ অপশ্যনত সিলেক্ট কৰক আৰু আপোনাৰ লগত থকা এক্সেল ফাইলখন আপলোড কৰক অন্যথা নো বাটনত ক্লিক কৰক এতিয়া এণ্টাৰ ভেৰিফিকেশ্যন কোড ফিল্ডত গৈ ক্যাপচা কোড এণ্টাৰ কৰি সাবমিট বাটনত ক্লিক কৰক এতিয়া আপোনাৰ সন্মুখৰ পেজখনত ৰেকৰ্ড হেজ বিন আপডেটেড সাকসেসফুলি বুলি আহিব আৰু ইয়াৰ লগে লগে ষ্টেট স্কিম ডেটা এড কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব ধন্যবাদ